আজি দিনটোত বিশেষকৈ আমেৰিকাৰ পৰা আচলতে ৱাশ্বিংটন ডিচিৰ পৰা আহিছে অঞ্জনা বা লগতে ভিনদেউ অশ্বিন তেখেতৰ পুত্ৰ য'ত জুবিন দাক অশ্বিনে মামা বুলি মাতে আৰু অঞ্জনা বা কেইবাবাৰো আহিছে আমি কেইবাবাৰো আমি লগ পাইছোঁ গুৱাহাটীত আৰু আমি মাজুলীলৈ গৈছিলোঁ জুবিন দাৰ লগত আমি একেলগে আচলতে আমাৰ লগত এটা বেলেগ ধৰণৰ এটা সম্পৰ্ক আৰু জুবিন দাৰ লগত বহুত ক্ল'জ গোটেই পৰিয়ালটো জুবিন দাই যেতিয়া আমেৰিকা যায় তেওঁলোকৰ ঘৰত বহুত দিন ধৰি থাকে বা বিভিন্ন ধৰণৰ আমেৰিকাত তেওঁ বিভিন্ন ঠাই তেওঁলোকৰ লগত একেলগে ট্ৰিপ কৰে আৰু সেই মানুহগৰাকীৰ আচলতে এনেকুৱা বিয়োগত বা কায়িকভাৱে নোহোৱাত তেখেতসকলে মানে গ্ৰহণ কৰিব পৰা নাই আজিৰ তাৰিখলৈকে তেখেতসকলে একচেপ্ট কৰা নাই যে জুবিন দা নাই বুলি কিন্তু আজি যেতিয়া জুবিন ক্ষেত্ৰলৈ আহিছে তেখেতসকলে এটা গানো কৰিছে অশ্বিনে আৰু গানটো মই গোটেইখিনি লিখি মেলি সংগীত কৰি দিছোঁ সেই গীতটো অলপ তেখেতসকলে স্মৃতি লৈ যাব খুজিছে ইয়াৰ পৰা আৰু গোটেই সমাধি ক্ষেত্ৰখন তেখেতসকলে মানে ফুলেৰে সজাইছে আৰু আহিছে মানে আৱেগিক হৈ পৰিছে চকু পানী দুখত নিয়মমান হৈছে কিন্তু তেখেতসকলৰ যিখিনি স্মৃতি জুবিন দাৰ লগত আছে সেইখিনি আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আৰু সেইকাৰণে এটা গীতৰ মাজেৰে আমি গোটেইখিনি তেখেতসকলৰ যিটো স্মৃতি সেইখিনি আমি ধৰি ৰাখিব খুজিছোঁ জুবিন দাৰ লগত তেখেতসকল কিমান একাত্ম আছিল জুবিন দাই যে মায়াবিনী গীতটো আমেৰিকাত শিকাই আছিলে এজন সৰু ল'ৰাক আৰু জুবিন দাই পিয়ানোখন ধৰি আছিল সেই ল'ৰাজনে আছিলে অশ্বিন যিটো আমাৰ অসমত বহুত বেছি ভাইৰেল হৈছিলে ভিডিঅ'টো আৰু তেওঁ ৱেষ্টাৰ্ণ গান গায় আৰু এতিয়া লণ্ডনত পঢ়ি আছে যদিও ৱাশ্বিংটন ডিচিৰ বাসিন্দা কিন্তু তেখেতসকল এতিয়া আমেৰিকাত এষ্টাব্লিছ কিন্তু লণ্ডনত পঢ়ি আছে আৰু চেষ্টা কৰিছে জুবিন দাক শ্ৰদ্ধা ট্ৰিবিউট কৰিবৰ কাৰণে এটা গীতেৰে আৰু গোটেই স্মৃতিটো তেওঁলোকে সজীৱ কৰি ৰাখিব গীত হৈ গৈছোঁ আৰু মই আহিব পৰা নাছিলোঁ যেতিয়া 19 তাৰিখে ছেপ্টেম্বৰ 19 তাৰিখে ঘটনাটো ঘটিছিল আৰু মোৰ স্বামী আছিলে তেওঁ আহিছিলে তেওঁ মানে সৰু সজাই আছিলে কিন্তু মই তেতিয়াও মানে বস্তুটো মানে এই ঘটনাটো মই একচেপ্ট কৰা নাই যে জুবিন গাৰ্গ আমাৰ লগত নাই আৰু আজি যেতিয়া জুবিন ক্ষেত্ৰত যেতিয়া আমি খোজকাঢ়ি সোমাই আহিছোঁ মই এনেকুৱা লাগিছে যেন মই মানে ক'লে আহিছোঁ মানে কিয় এনেকুৱা হ'বলগীয়া হ'ল মানে বস্তুটো আজিহে মানে উপলব্ধি হৈছে যে জুবিন গাৰ্গ কায়িকভাৱে আমাৰ লগত নাই ইমান দিনে আমি একচেপ্ট কৰিব পৰা নাছিলোঁ আৰু আমাৰ ঘৰত মানে কেইবাবাৰো তেওঁ আমেৰিকালৈ যাওঁতে আমাৰ লগত আছিলে আৰু বহুতখিনি আমাৰ স্মৃতি আছে খুব ধুনীয়া ধুনীয়া স্মৃতি সৰুৰ পৰা আমাৰ আশ্বিনক লগ পাইছিলে আমাৰ ল'ৰাটোক আৰু মানে সেই একেলগে বহুতখিনি আমি ফুৰিবলৈ যাওঁ বা বহুত ধুনীয়া ধুনীয়া কথা পতা হয় চিনেমা মিছন চাইনা যেতিয়া তেওঁ উলিয়াইছিলে তেতিয়া মিছন চাইনাখন আমাৰ লগত একেলগে বহি ৱাশ্বিংটন ডিচি সকলো ৰাইজকে দেখুৱাইছিলে তাৰপিছত লাষ্ট আমাৰ তালৈ গৈছিলে 2023ত গৈছিলে 2023ত আৰু সেয়াই লাষ্ট টাইম মানে আমাৰ লগত আছিলে কিন্তু সেই একেলগে আমাৰ পৰিকল্পনা আছিলে যে 2026ত ৰৈ ৰৈ বিনালে যেতিয়া ওলাব তেতিয়া আমাৰ লগত ৱাশ্বিংটন ডিচিত একেলগে থিয়েটাৰ হলত ৰৈ ৰৈ বিনালেখন চাব চ' সেই বহুতখিনি আমাৰ মানে কি বুলি কয় ৰিলেশ্যনশ্বিপটো আমাৰ ঘৰখনৰ মাজত বহুত ভাল আছিলে আৰু মাইনাকো মানে গান শিকায় পিয়ানো কেনেকৈ বজাবলৈ শিকায় তেওঁ মায়াবিনী গানটো কেনেকৈ গাইছিলে তাৰ হিষ্ট্ৰীটো কয় কিনো কওঁ আৰু মানে লাষ্ট টাইম যেতিয়া আহিছিলে 2023 তেতিয়াই সেইটো ভিডিঅ' আমাৰ কৰা হৈছিলে সেইটো পূৰা নেচাৰেল ভিডিঅ' আছিলে সেইটোতো একো এনেকুৱা নাছিলে যে বহি লওঁ তাৰপিছত তুমিও আহি বহা ভিডিঅ'টো কৰোঁ তেনেকুৱা নাছিলে মানে মই জাষ্ট পিয়ানোখনত বজাই আছিলোঁ তেতিয়া মানে মই নিউলি মই শিকি আছিলোঁ পিয়ানো কি শিকাইছিলে তুমি মোক মায়াবিনী গানটো শিকাইছিলে আৰু মানে মোক স্পেচিফিকলি বেলেগ কৰ্ডখিনি শিকাইছিলে যোনটো কৰ্ড মানে নৰ্মেলি কম্প'জাৰখিনিয়ে কৰিলেহেঁতেন কিন্তু যোনটো বস্তু জুবিন মামাক মই মামা বুলি মাতোঁ জুবিন মামাই বেলেগকৈ কৰিছিলে মানে কিমান ক্ৰিয়েটিভ মাইণ্ডটো সেইটোৱে মোক শিকাইছিলে তেতিয়া